নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বগা সৰিয়হৰ কেইটামান চমৎকাৰী উপায়ৰ সম্পৰ্কে বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে সৰিয়হ দুই প্ৰকাৰ থাকে বগা আৰু কলা বন্ধুসকল তন্ত্ৰশাস্ত্ৰত এনেকুৱা বহুতো প্ৰয়োগ আছে যি প্ৰয়োগসমূহ কৰিবৰ কাৰণে সৰিয়হৰ প্ৰয়োজন হয় বগা সৰিয়হ কলা সৰিয়হ ইত্যাদিবিলাকৰ প্ৰয়োজন হয় আজি মই আপোনালোকক জনাম যে বগা সৰিয়হৰ দ্বাৰা আমি কি উপায় কৰিব পাৰোঁ বগা সৰিয়হৰ আমাক কিদৰে আমাৰ ঘৰৰ বাস্তু দুখ দূৰ কৰাত সহায় কৰে ঘৰৰ সমস্যাবিলাক দূৰ কৰাত সহায় কৰে শাৰীৰিক মানসিক সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে সেই সম্পৰ্কে আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ সৰিয়হৰ দানাটো সৰু কিন্তু তাৰ 100টা গুণ আছে বিভিন্ন প্ৰকাৰে এই সৰিয়হে আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰে প্ৰথম আৰু প্ৰধান উপায়টো হ'ল যে যদি আপুনি নতুন মাটি এডোখৰ কিনে ধৰি লওক মাটি এডোখৰ আপোনালোকে নতুনকৈ কিনিছে সেই মাটিডোখৰ আপোনালোকে যদি শুদ্ধি কৰিব খোজে ধৰি লওক সেই মাটিডোখৰত আপোনালোকৰ উন্নতি হ'ব প্ৰগতি হ'ব নে নহয় সেই বিষয়ে যদি জানিব খোজে তেন্তে আপোনালোকে এটা প্ৰয়োগ কৰিব পাৰে সেই মাটিডোখৰ ভালকৈ চহাই আপোনালোকে সৰিয়হ ছটিয়াই দিব লাগে তাত যদি আপোনালোকৰ সেই ভূমিত ভালকৈ সৰিয়হখিনি নগজে তেতিয়া আপোনালোকে গম পাব যে তাত সেই ভূমিত নিশ্চয় কিবা না কিবা দুখ আছে কিন্তু যদি সেই ভূমিত সৰিয়হ লহপহকৈ বাঢ়ি আহে ভালকৈ গজি উঠে তেন্তে গম পাব যে সেই বাৰীৰ দ্বাৰা আপোনাৰ জীৱনলৈ উন্নতি আহিব প্ৰথম আৰু প্ৰধান উপায় সেইটো বন্ধুসকল এইটো এটা পৰীক্ষিত উপায় যিসকল নতুনকৈ মাটি কিনিছে এই প্ৰয়োগটো এবাৰ কৰি চাব বন্ধুসকল তাৰোপৰি সেই সৰিয়হে সেই ভূমিত যদি কিবা নকাৰাত্মক শক্তি আছে কিবা বেয়া বস্তু ছায়া আছে তাক দূৰ কৰাত সহায় কৰে কিন্তু গতিকে যিসকল নতুনকৈ মাটি কিনে এই প্ৰয়োগটো সকলোৱে কৰি চোৱা উচিত বন্ধুসকল দ্বিতীয়তে যেতিয়া আপোনাৰ নতুন ঘৰ নিৰ্মাণ কৰে নতুন ঘৰলৈ প্ৰৱেশ কৰাৰ আগমুহূৰ্তত ধৰক 3 দিন বা 4 দিনৰ আগত সেই নতুন ঘৰত কিন্তু সৰিয়হ ছটিয়াব লাগে বগা সৰিয়হ ভালকৈ ছটিয়াব লাগে যেহেতু ঘৰটো নিৰ্মাণ কৰি থকা অৱস্থাত বহুতৰে নজৰ দুখো লাগে বহুতো নিগেটিভ বস্তুৰ সেই স্থানত আপোনালোকৰ বাঁহ সাজিব পাৰে বেয়া বস্তু নজৰো থাকিব পাৰে গতিকে এই সকলোবিলাক দুখ দূৰ কৰিবৰ কাৰণে আমি সহায় ল'ব পাৰোঁ বগা সৰিয়হৰ কি কৰিব লাগে আমি যে ঘৰটো লোৱাৰ 3-4 দিনৰ আগতে আমি সেই স্থানত ঘৰটো নতুন ঘৰটোত আমি সৰিয়হ ছটিয়াব লাগে বগা সৰিয়হ আৰু পাৰিলে তাৰ লগত অলপ কৰ্পূৰ মিলাই ল'ব লাগে আৰু দুইটা বস্তু মিলাই লৈ ভালকৈ ঘৰত ছটিয়াব লাগে ঘৰ প্ৰৱেশৰ 3-4 দিনৰ আগতে এনে কৰিলে আপোনাৰ ঘৰত যদি কাৰোবাৰ নজৰ দুখ আছে নিগেটিভিটি আছে সেইখিনি দূৰ হৈ যায় আৰু আপোনাৰ ঘৰৰ পজিটিভিটিও ইনক্ৰিজ কৰাত সহায় কৰে বন্ধুসকল সুখ শান্তি প্ৰাপ্তিৰ কাৰণে কোনোবা এটা কাঁচৰ পাত্ৰত গ্লাছৰ পাত্ৰত আপোনালোকে যদি বগা সৰিয়হ ৰাখি নিজৰ ঘৰৰ উত্তৰ পূব দিশত ৰাখে তেতিয়াও কিন্তু ঘৰলৈ সুখ শান্তি আহে যদি আপোনাৰ ঘৰত প্ৰায় কাজিয়া হৈ থাকে হুলস্থুল হৈ থাকে ঘৰৰ মানুহবিলাকৰ মন নিমিলা হৈ থাকে ঘৰৰ পৰিৱেশটো নিগেটিভ হৈ থাকে তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে এটা কাঁচৰ পাত্ৰত বা চিচাৰ বাটিত আপোনালোকে অলপ বগা সৰিয়হ ৰাখি নিজৰ ঘৰৰ উত্তৰ পূব দিশত ৰাখিব পাৰে এনে কৰিলে ঘৰৰ নিগেটিভিটি দূৰ হয় কিন্তু ৰবিবাৰৰ দিনা যদি আপোনালোকে ধূনাৰ লগত বগা সৰিয়হ জ্বলায় তেন্তে ঘৰৰ নিগেটিভিটি দূৰ হয় ঘৰত যদি কিবা নজৰ দুখ আছে মানুহৰ বেয়া নজৰ আছে কুকৰ্ম কৰি থোৱা থাকে নজৰ দুখ থাকে বেয়া বস্তু নজৰ থাকে তাৰ পৰাও কিন্তু ৰক্ষা লাভ হয় ৰবিবাৰৰ দিনা ধূনাৰ লগত সৰিয়হ বগা সৰিয়হ ভালকৈ মিলাই যদি ভালকৈ ধোঁৱা দিয়া হয় ঘৰত বাৰীত ধোঁৱা দিয়া হয় তেন্তে ঘৰৰ নিগেটিভিটি পৰিৱেশৰ নিগেটিভিটি দূৰ হয় বন্ধুসকল মনোকামনা পূৰ্তিৰ কাৰণে আমি বৃহস্পতিবাৰৰ দিনা কোনোবা এখন হালধীয়া কাপোৰত বগা সৰিয়হ ৰাখি নিজৰ মনৰ ইচ্ছাৰ কথা 7 বাৰ কৈ সেই টোপোলাটো 7টা গাঁঠি মাৰি যদি আমি নিজৰ প্ৰাৰ্থনা ঘৰত ৰাখি দিওঁ বা নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি দিওঁ আমাৰ মনৰ ইচ্ছা অতি সোনকালে পূৰ্ণ হয় বন্ধুসকল
তাৰোপৰি মুখ্য দুৱাৰৰ ওপৰত যদি আমি হালধীয়া কাপোৰত বগা সৰিয়হ বান্ধি ৰাখোঁ তেতিয়া আমাৰ পিতৃ দুখ দূৰ হয়। ঘৰত নিগেটিভ শক্তিৰ আগমন হ'ব নোৱাৰে। মানুহৰ নজৰ দুখৰ পৰা ঘৰখনৰ সুৰক্ষা লাভ হয়। তাৰোপৰি সেই বগা সৰিয়হে আমাৰ ঘৰৰ ৰক্ষা কৱচৰ নিচিনা কাম কৰে। যদি আপুনি ব্যৱসায় কৰে, আপোনাৰ ফেক্টৰীত যদি প্ৰায় সংঘাত চলি থাকে, ফেক্টৰী মেচিনবিলাক বাৰে বাৰে বেয়া হৈ যায়, তেন্তে আপোনালোকে শনিবাৰৰ দিনা বগা সৰিয়হ জ্বলাই ধোঁৱা আপোনালোকে ফেক্টৰীত দিব লাগে। এনে কৰিলে যদি আপোনাৰ মেচিনবিলাক খুব বেয়া হৈ থাকে, আপোনাৰ ৱৰ্কাৰবিলাকৰ লগত যদি কথা নিমিলা হয় বা যদি সংঘাত চলি থাকে, তেনে সংঘাতবিলাকো দূৰ হয়। মেচিন বাৰে বাৰে বেয়া হোৱা যি সমস্যা, সেই সমস্যাও দূৰ হয় বন্ধুসকল। বন্ধুসকল, যদি আপোনাৰ খুব শত্ৰু বৃদ্ধি পায়, শত্ৰুৱে খুব আপোনাক আমনি কৰে, তেন্তে আপোনালোকে কৰ্পূৰৰ লগত বগা সৰিয়হ আপোনালোকে জ্বলাই ঘৰত ধোঁৱা দিব লাগে। এনে কৰিলে আপোনাৰ শত্ৰু পীড়া লাঘৱ হয় বন্ধুসকল। বন্ধুসকল, যদি কাৰোবাৰ ওপৰত বাহিৰা হাৱা লাগে বা বেয়া বস্তুৰ দৃষ্টি পৰে, তেন্তে তেনে ব্যক্তিৰ মূৰৰ ওপৰেদি বগা সৰিয়হ 7 পাক এণ্টিক্লক ঘূৰাই যদি জুইত নিক্ষেপ কৰা হয়, তেতিয়াও কিন্তু সেই ব্যক্তিজনৰ সেই বাহিৰা হাৱা যদি লাগি থাকে, সেই হাৱাৰ পৰা মুক্তি লাভ হয়। বন্ধুসকল, যদি কোনোবাৰ খুব বেয়া সপোন দেখি থাকে, তেনে ব্যক্তিয়ে যদি ক'লা কাপোৰত, এটুকুৰা ক'লা কাপোৰত বগা সৰিয়হ ৰাখি নিজৰ গাঁৱৰ তলত ৰাখি শুৱে, তেন্তে সেই ব্যক্তিজনৰ যদি বেয়া সপোন দেখা লাহে লাহে দূৰ হৈ যায়, দুঃস্বপ্ন অহা বন্ধ হৈ যায়। তাৰোপৰি যিসকল সৰু সৰু ল'ৰা ছোৱালী নজৰ লাগি থাকে খুব, তেনে ল'ৰা ছোৱালী নজৰ কাটিবৰ কাৰণে বগা সৰিয়হ ব্যৱহাৰ কৰিব পাৰি। তেনে ক্ষেত্ৰত সৰু শিশুৰ গাৰ ওপৰেদি এই বগা সৰিয়হ 7 পাক এণ্টিক্লক ঘূৰাই বা 3 পাক এণ্টিক্লক ঘূৰাই জুইত নিক্ষেপ কৰিলেও সৰু ল'ৰা ছোৱালী নজৰ দুখ থাকে, তাকো কাটিব পাৰি বা নাশ কৰিব পাৰি। বন্ধুসকল, যদি আপোনাৰ ঘৰৰ সুখ সমৃদ্ধি আপোনালোকে বিচাৰে, তেন্তে আপোনালোকে ৰঙা কাপোৰত বগা সৰিয়হ বান্ধি আপোনাৰ ঘৰৰ পূব দিশত আৰু সেউজীয়া কাপোৰত বগা সৰিয়হ বান্ধি আপোনাৰ উত্তৰ দিশত লগাই ৰাখিব পাৰে বা ওলোমাই ৰাখিব পাৰে। এনে কৰিলে আপোনাৰ ঘৰত সুখ শান্তি আহে, জীৱনলৈ নতুন সুবিধা আহে আৰু সুখ সমৃদ্ধি লাভ হয়। বগা সৰিয়হ যদি আপোনালোকে নিজৰ বাউণ্ডেৰীত ছটিয়াই, যদি আপোনাৰ ঘৰত কিবা বাহিৰা বস্তুৰ দৃষ্টি আছে, নজৰ আছে, সেই দুখ কটাটো বগা সৰিয়হে সহায় কৰে। বগা সৰিয়হে নিগেটিভ এনাৰ্জিক সমাপ্ত কৰে। বন্ধুসকল, তাৰোপৰি ধন বৃদ্ধিৰ কাৰণে বৃহস্পতিবাৰৰ দিনা যদি এখন হালধীয়া কাপোৰত বগা সৰিয়হ, কৰ্পূৰ আৰু 21টা ইলাচি এটা টোপোলা নিৰ্মাণ কৰি সেই টোপোলাটো যদি আমি দোকানৰ ব্যৱসায় স্থানত ৰাখোঁ বা নিজৰ ঘৰৰ কেছ বক্সত ৰাখোঁ, তেতিয়া আমাৰ জীৱনলৈ ধন আহে, আমাৰ ধন বৃদ্ধি হয়। যদি কোনো ব্যক্তি চাকৰিৰ কাৰণে বহুত চেষ্টা কৰি আছে, কিন্তু তেওঁ 1-2 নম্বৰ কাৰণে চাকৰি নাপায়, বা কোনো ব্যক্তি বহুত বেয়া দিন চলি আছে, যিকোনো কামতে হাত দিছে, তেওঁৰ কামত সেই কামটো নষ্ট হৈ গৈছে, যিকোনো ব্যৱসায় কৰিব গৈছে, প্ৰত্যেকটো ব্যৱসায়তে লোকচানৰ সন্মুখীন হৈছে, তেনেস্থলত সেই ব্যক্তিজনৰ শনিবাৰৰ দিনা ভৰিৰ পৰা মূৰলৈকে বগা সৰিয়হ 7 বাৰ 7 মুঠি বগা সৰিয়হ এণ্টিক্লক ঘূৰাই যদি আপোনালোকে প্ৰবাহিত নদীত পেলাই দিয়ে বা একুৰা জুই ধৰি তাতে আপোনালোকে জুইত নিক্ষেপ কৰি দিয়ে, তেন্তে সেই ব্যক্তিজনৰ ব্যৱসায়ত থকা বাধা, ভাগ্যত থকা বাধা, নজৰৰ দুখ বা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত যিবা যদি বাধা বিঘিনি আছে, সেই বাধা বিঘিনিখিনি দূৰ হয় বন্ধুসকল। বন্ধুসকল, এইদৰে বগা সৰিয়হে আমাক বিভিন্ন ধৰণে সহায় কৰিব পাৰে। বন্ধুসকল, ঠিক তেনেকৈ ক'লা সৰিয়হৰো কিছুমান গুণ আছে, সেই বিষয়ে মই পিছে পৰে আপোনালোকক জনাম। আজি মই আপোনালোক কেৱল বগা সৰিয়হৰ দ্বাৰা আমি কি কি কাম কৰিব পাৰোঁ, বগা সৰিয়হে আমাৰ বাস্তুৰ ৰক্ষা কিদৰে কৰিব পাৰে, আমাৰ ঘৰৰ সুৰক্ষা কিদৰে কৰিব পাৰে, আমাৰ বিভিন্ন সমস্যাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে, সেই বিষয়ে আপোনালোকক জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ এই বগা সৰিয়হৰ চমৎকাৰী উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।